Hello everyone, কি খবৰ আপোনালোকৰ গাইজ আজি আপোনালোকক দেখাই দিম আমাৰ যোনখন 2021 ৰ Honda City ডিজেল একদম টপ মডেলটো হয় হোৱাইট কালাৰত আছে আৰু গাড়ী বহুতে ধুনীয়া কন্ডিশনত আছে আৰু মাৰ্কেটত খুব কম আছে মানে আপোনালোকে এনেকুৱা কন্ডিশনৰ বিচাৰিলেও নাপাব পাৰে কাৰণ কিয় কৈছো মই গোটেইখিনি বস্তু আপোনালোকক মই দেখাই দিম আৰু কন্ডিশন একদম A1 কন্ডিশন হৈ আছে আপোনালোকে ডিলাৰত লৈ গৈ ইনস্পেকচন কৰিব পাৰে বা মেকানিক লৈ আহিও আপোনালোকে ইনস্পেকচন কৰিব পাৰে গাড়ীখনত 1 টকাৰ কাম নাই গাইজ গাড়ী বহুতে ধুনীয়া কন্ডিশনত আছে আৰু ডিজেল ভাৰ্জনটো পোৱা খুব টান হেতু কাৰণে কৈছো আপোনালোকক বিচাৰিলেও সাগে আপোনালোকে নাপাব গাড়ীখন মই দেখাই দিছো প্ৰথমতে মই ভিডিওৰ মাজতে আপোনালোকক এটা কথা কৈ দিও আপোনালোকক নেক্সট গাড়ী কি আহিব হে আপডেটটো জানিবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেসবুক আইডিটো ফলো কৰি ৰাখক এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেসবুক আইডি ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ী সেল হোৱাৰ দিনাখনে আপডেটটো পাই যাব সো নেক্সট কি গাড়ী আহিব হে আপডেটটো চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেসবুক আইডিটো ফলো কৰি ৰাখক বাহিৰৰ পৰা দেখাই দিছো গাইজ গাড়ী বহুতে ধুনীয়া কন্ডিশনত আছে হোৱাইট কালাৰত আছে বলক মই বাহিৰৰ পৰা গাড়ীখন আপোনালোকক দেখাই দি আছো বলক এখন চাওক গাড়ী পুৰা কমপ্লিট সিল পাব একদম নন এক্সিডেন্টাল হয় হোৱাইট কালাৰত আছে গাড়ী একদম টপ মডেল হয় গাড়ীত চাওক পুশ বাটন ষ্টাৰ্ট এলয় ডায়মণ্ড কাট পুশ বাটন ষ্টাৰ্ট ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আপোনালোকে ফুল অৰিজিনাল পেইণ্টত আছে গাড়ী পুৰা কমপ্লিট সিল আছে ইঞ্জিন গোটেইখিনি সিল পাব মই এখন 2021 ৰ বুলি কৈছিলো 2022 ৰ হয় 2022 ৰ একদম টপ মডেলটো হয় পুশ বাটন ষ্টাৰ্ট সানৰুফ এলয় গোটেইখিনি পাব আপোনালোকে কোনো সাইডে একো এটা স্ক্ৰেচ নাপাব আপোনালোকে গাড়ী পুৰা কমপ্লিট সিল আছে ইঞ্জিন গোটেইখিনি সিল পাব ইঞ্জিনৰ কন্ডিশনো মই আপোনালোকক দেখাই দিম আগতে মই বাহিৰৰ পৰা মই দেখাই দিছো গাড়ীৰ কন্ডিশনটো চাওক কোনো ফালে একো এটা স্ক্ৰেচ নাপায় আপোনালোকে গাড়ী 2022 ৰ ZX 5th জেনাৰেশনখন হয় একদম টপ মডেলটো হয় সানৰুফ টানুফ গোটেইখিনি পাই যাব ডিজেলত হয় এখন যদি কোনোবাই ডিজেল বিচাৰি আছে সেডানত বহুতে ধুনীয়া কন্ডিশনত দেন এইখন চাওক গাড়ী একদম কমপ্লিট সিল মই বাৰে বাৰে কৈছো আপোনালোকক এটো চাওক গাড়ীৰ সিল কিটা মই দেখাই দিছো আপোনালোকক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল এখনৰ সিলটো মই দেখালো মই ইঞ্জিনটো দেখাই দি আছো আপোনালোকক আগৰ বনেটছনত খুলি মই দেখাই দি আছো এটো চাওক বনেট পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু এফ্ৰন গোটেইখিনি সিল পাব চাওক কোনো সাইডে মাৰ খোৱা নাই গাইজ আৰু আমি এক্সিডেন্টাল ইস্যু থকা গাড়ী আমি নলও আপোনালোক প্ৰত্যেকটা ভিডিওতে কও ইঞ্জিনৰ কন্ডিশন চাওক ডিজেল ইঞ্জিন হয় লিকেজ সিকেজ কোনো সাইডে একো নাপায় আপোনালোকে চাওক কিমান ধুনীয়া কন্ডিশনত আছে ইঞ্জিনৰ কন্ডিশন চাই লওক এবাৰ সো আপোনালোকে ফিজিক্যালি আহি চালে গম পাব গাড়ী কি কন্ডিশনত আছে হেতু কাৰণে কৈছো এনেকুৱা কন্ডিশনৰ গাড়ী আপোনালোকে ডিজেলত বিচাৰিলেও সাগে নাপাব আপোনালোকে বাকি এইফালৰ সিলটো দেখাই দিছো চাওক কমপ্লিট কোম্পানীৰ সিল আছে আৰু এখনো চাওক এখনো পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু গোটেইকেইটা দৰ্জাৰ পাৱাৰ উইন্ডো পাব পাৱাৰ উইন্ডো অবিয়াসলি পাবই দিয়কচোন ইমান টকা দি যেহেতু গাড়ী এখন ল'ব ইফালে চাওক এসি ভেন্ট দুটা পাই যাব বেক সাইডে আমৰেষ্ট পাই যাব ভিতৰৰ কন্ডিশনো চাওক গাইজ একদম বহুতে ধুনীয়া কন্ডিশনত আছে আৰু গাড়ীখনত 8টা এয়াৰ বেগ পাব এইটো চাওক সিটতো আছে আৰু ইফালেও আছে আৰু বেক সাইডে এইবিলাক ইয়াতেও পাই যাব আপোনালোকে এয়াৰ বেগ সো ডিক্কিটো মই দেখাই দি আছো আপোনালোকক স্পেয়াৰ টায়াৰ আৰু ডিক্কিটো মই আপোনালোকক দেখাই দি আছো বেক কেমেৰাও পাই যাব গাড়ীখনত এটো চাওক ডিক্কিটো পুৰা কমপ্লিট কোম্পানীৰ সিল আপোস্টো সিৰিও চাই লওক কোনো সাইডে মাৰ খোৱা নাই গাইজ আমাৰ তাত গাড়ী গোটেইখিনি সিলে পাব আপোনালোকে এটো চাওক টু এলয় পাই যাব আপোনালোকে টায়াৰৰ কন্ডিশন চাওক একদম 100% গ্ৰিপ এতিয়াও পাব মানে এবাৰ দুবাৰ ইউজ কৰিছে বেছি ইউজ কৰা নাই সো গাড়ী গোটেইখিনি দেখালো এতিয়া আপোনালোকক ইঞ্জিনটো ষ্টাৰ্ট কৰি দেখাই দি আছো বলক গাড়ী যেহেতু পুশ বাটন ষ্টাৰ্ট হয় এয়া পুশ বাটন চাওক ডিজেল ইঞ্জিন হয় একদম নৰ্মেল সাউন্ড গাইজ আপোনালোকে ডিলাৰত লৈ গৈ ইনস্পেকচন কৰিব পাৰিব এটো চাওক গাড়ী বহুতেই ভাল কন্ডিশনত আছে গাইজ বাৰে বাৰে কৈছো এনেকুৱা কন্ডিশনৰ গাড়ী বিচাৰিলে আপোনালোকে সাগে নাপাব গাড়ীখন মই ওভাৰঅল আৰু এবাৰ দেখাই দিছো গাড়ী একদম টপ মডেল হয় 2022 ৰ মডেল হয় ফকলাইট ডিআৰএল গোটেইখিনি পাই যাব ডায়মণ্ড কাট এলয় পুশ বাটন ষ্টাৰ্ট গোটেইখিনি পাই যাব গাইজ আৰু কমপ্লিট গাড়ী সিল আছে ইঞ্জিন গোটেইখিনি সিল পাব এবাৰো ইঞ্জিন খোলা হোৱা নাই বা এক্সিডেন্টাল ইস্যু অলপো নাপায় আপোনালোকে গাড়ী 2022 ৰ ZX মডেলটো হয় একদম টপ মডেলটো হয় ইয়াতকে ওপৰত আৰু নাই গাইজ 2022 ৰ চলিছে 69000 কিলোমিটাৰ সানৰুফো পাই যাব আপোনালোকে
Honda City ZX গাইজ একদম টপ মডেলটো হয় 2022-ৰ চ' মই ভিতৰৰখিনি মই আপোনালোকক এতিয়া এটাকে মই দেখাই দি আছোঁ গাড়ীখনত এইফালে পাই যাব আপোনালোকে 4টা পাৱাৰ উইণ্ডো মিৰৰ লক আনলক ড'ৰ লক আনলক এইটো আমাৰ মিৰৰ এডজাষ্টেবলটো হয় লেফ্ট ৰাইট ইয়াতে মিলাব পাৰিব ইয়াৰ পৰা আৰু RBMটো থাকিবই এইটো টিপি দিলে সোমাই যাব আকৌ টিপি দিলে এনেকৈ ওলাই যাব তাৰপিছত এইফালে চাওক হিল এচিষ্ট হেডলাইট এডজাষ্টাৰ এইবিলাক আছে আৰু ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল দিয়া আছে গাইজ ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি ভইচ কমাণ্ড গোটেইখিনি পাই যাব আপোনালোকে আৰু গাড়ীখনত এয়াৰবেগ পাব 8টা মানে মই দেখাত 8টাই আছে 8টা যেনে লাগিছে কাৰণ চাওক ইয়াতে এটা পাই যাব ষ্টেৰিঙত এটা ডেছবৰ্ডত এটা আকৌ ইফালে ইয়াতে এটা সিটত এটা আছে দুটা সিটত আৰু একদম বেক সাইডে চাওক এইফালে এটা এই দুই সাইডে এটা আছে চ' টোটেল 8টা এয়াৰবেগ পাই যাব আপোনালোকে আৰু ইফালে এইটো চাওক কোম্পানী ফিটেড টাচ স্ক্ৰীন হয় 8 পৰা 9 ইঞ্চি টাচ স্ক্ৰীন ইফালে বাটন আছে ইয়াৰ পৰাও কাম কৰিব টাচ কৰিলেও কাম কৰিব তাৰপিছত এইখিনি আমাৰ অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC হিটাৰ ধুনীয়া কাম কৰি আছে আৰু তলত চাওক USB পোৰ্ট দুটা আছে আৰু 12 ওৱাটৰ চাৰ্জিং সকেট এটা পাই যাব ইফালে আমৰেছ আছে আৰু ছানৰুফটো আছে বাৰু ইয়াৰ পৰা এনেকৈ টিপি দিলে এনেকৈ খুলি যাব আকৌ টিপি দিলে এনেকৈ সোমাই মানে বন্ধ হৈ যাব আৰু ইফালে চাওক ইয়াৰে লাইটকেইটাৰ ডিজাইনকেইটাও ভাল লাগিছে গাইজ ধুনীয়া দিছে আৰু ইমান দাম যিহেতু নতুনত ফেচিলিটিটো অলপ দিবই চ' তেনেকুৱা কথা চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক এইখন 2022-ৰ Honda City ZX 5th জেনেৰেশ্যনখন হয় একদম টপ মডেলটো হয় আৰু ডিজেলত আছে চলিছে 69,000 কিলোমিটাৰ একদম জেনুইন হয় ছাৰ্ভিচ হিষ্ট্ৰী চাব খুজিলে আপোনালোকে চাব পাৰে আৰু এইটো যিটো দেখাই আছে মানে কোনোবাটো টায়াৰত হাৱা কম আছে মানে হাৱাটো কম আছে সেইটো কাৰণে মানে সিগনেলটো দি আছে আপোনালোকক আৰু এইটো চাওক তেল কম থাকিলে ইয়াতে দেখাই থাকিব চ' গাড়ীত 1 টকাৰ কাম নাই গাইজ আপোনালোকে আহক চাওক পচন্দ 100% লাগিব যদি কোনোবাই ল'ম বুলি আহে চ' এইখন 2022-ৰ হয় ক'লো মই প্ৰথমতে 2021-ৰ বুলি কৈছিলোঁ চ' চৰি গাইজ এইখন 2022-ৰ হয় Honda City ZX একদম টপ মডেলটো হয় ডিজেলত আছে চলিছে 69,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 9,30,000 টকা এইটো আমাৰ আস্কিং প্ৰাইচ হয় গাইজ আস্কিং প্ৰাইচ 9,30,000 টকা 9,30,000 তাৰ পৰাও কিবা অকণমান চাই দিম আমি আপোনালোকক আহক চাওক পচন্দ লাগিলে কথা পাতি আমি দামটো কমাই দিম চ' গাইজ ক'লো মই 9,30,000 এইটো আস্কিং প্ৰাইচ তাৰ পৰাও নেগচিয়েবল হৈ যাব ৰিফাইনেন্সো হৈ যাব আপোনালোকে অসমৰ জৰে কি নহওক ৰিফাইনেন্স আৰামছে হৈ যাব তো ক'লো মই 9,30,000 টকা যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন